কাশ্মীৰৰ পেহেলগামত ইছলামিক সন্ত্ৰাসবাদীয়ে চলোৱা নাৰকীয় হত্যাকাণ্ড পেহেলগাম ঘটনাত স্তম্ভিত সমগ্ৰ বিশ্ব ইছলামিক সন্ত্ৰাসবাদী সংগঠনৰ নৃশংস হত্যালীলাত প্ৰাণ গৈছিল 28 জন পৰ্যটকৰ এই ঘটনাৰ পাছতে দেশৰ লগতে শিৱসাগৰতো সন্ত্ৰাসবাদীৰ বিপক্ষে ক্ষোভৰ জুই জ্বলিছে শিৱসাগৰৰ মাজমজিয়াত নাগৰিক সমাজে একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে পাকিস্তান মুৰ্দাবাদ সন্ত্ৰাসবাদ নিপাত যাওক আৰু হিন্দুক সুৰক্ষা প্ৰদান কৰক স্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদী থলী পাকিস্তানৰ পতাকা জ্বলাই প্ৰতিবাদকাৰীসকলে আসলতে আমি সৰুপে শুনি আহিছো সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম নাই হলেও আপোনালোকৰ মাধ্যমৰ পৰাই আমি গম পাইছো তেওঁলোকে কি ধৰণে নিখাংস হত্যা কৰিছে পৰ্যটকক ফুৰিবলৈ যোৱা মানুহক পুৰুষসকলক চিন্তিত কৰি তেওঁলোকে কাপোৰ কানি খুলি উলংঘ কৰি ধৰ্ম চাই চাই যি ধৰণে হত্যা কৰিছে সেইটো খুব নিন্দনীয় আৰু এটা কথা ইমানকেইজন মানুহ জম্মু কাশ্মীৰত সোমাই যি ধৰণে হত্যা কৰিলে আমাৰ সন্দেহ তাত লোকেল মানুহৰ কোনো হাত আছে নেকি সেইকেইজনকো চিন্তিত কৰা যাতে চৰকাৰে যাতে চিন্তিত কৰে দ্বিতীয়তে আমাৰ এই বেয়া সময়ত ইমান বেয়া সময় পোৱাছোৱাত আমাৰ মাজতো যাতে এনেকুৱা ঘটনা নঘটে আমাৰো যদি স্থিতি স্পষ্ট হয় দুমুখীয়া স্থিতি যাতে আমি নাৰাখোঁ সকলোৱে একত্ৰিত হৈ আমাৰ মাজত যদি এনেকুৱা ঘটনা নঘটে আমাৰ ল'ৰা ছোৱালীবোৰৰ লগত বা মোৰ লগত বা মোৰ বন্ধু বান্ধৱৰ লগত সেই বাবে আমি একত্ৰিত হৈ থাকিব লাগে আৰু নিজৰ স্থিতি স্পষ্ট কৰি সকলোৱে নিজৰ নিজৰ মাধ্যমেৰে ইয়াক গৰিহণা দিব লাগে বুলি মই ভাবিছোঁ কাশ্মীৰত যি বৰ্বৰ ঘটনা ঘটিলে এই ঘটনা ভাৰতবৰ্ষৰ লগতে পৃথিৱী সকলোৱে দেখিছে আৰু এই সন্ত্ৰাসবাদীসকলক ক'ৰ পৰা জন্ম হ'ল এই জন্ম হোৱা স্থানৰ পৰাই ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ তাৰ পৰাই নিৰ্মূল কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু এইদৰে তেওঁলোকে ধৰ্ম বাছি বাছি আমাৰ হিন্দু মানুহসকলক হত্যা কৰিছে এই আপোনালোকে দেখিছে কাপোৰ খুলি খুলি চাই চাই হত্যা কৰিছে আৰু ইয়াত সকলোৱে কয় সন্ত্ৰাসবাদী ধৰ্ম নাই কিন্তু ইয়াত পৰিচয় দিছে সন্ত্ৰাসবাদীয়ে ধৰ্মৰ পৰিচয় দিছে সেইকাৰণে এনেকুৱা সন্ত্ৰাসবাদীক নিৰ্মূল কৰিবৰ কাৰণে ভাৰত চৰকাৰক আমি ইয়াৰ পৰা অনুৰোধ জনাইছোঁ শিৱসাগৰৰ পৰা মুস্তাবিৰ আলী ৰিপৰ্ট টাটা টাইম ডিজিটেল ট্ৰাইডেণ্ট একাডেমীত বিজ্ঞান বাণিজ্য অথবা কলা যি ক্ষেত্ৰই হোক ট্ৰাইডেণ্ট একাডেমীয়ে শক্তিশালী একাডেমিক আধাৰৰ সৈতে ছাত্ৰ ছাত্ৰীক আত্মবিশ্বাস আৰু লক্ষ্যৰে আগবাঢ়ি যাবলৈ সহায় কৰে বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আছে JEE আৰু NEETৰ বিশেষ ক্লাছ আৰু এক্সক্লুচিভ ষ্টাডি মেটেৰিয়েল বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে উপলব্ধ CA ফাউণ্ডেশ্যনৰ বিশেষ কোচিং বাণিজ্য আৰু কলা শাখাত আমি হিচাপ বিজ্ঞান ব্যৱসায় অৰ্থনীতি আদি বিষয়ৰ মজবুত আধাৰ গঢ়ি তোলো ভৰ্তিৰ বাবে ফোন বা হোৱাটছএপ কৰক 7578011234 অথবা 8812012304